নমস্কাৰ, মোৰ চেনেল এডুকেশ্যনেল ফেক্ট অসমলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজত OPS, NPS আৰু UPS কি সেই বিষয়ে কিছুমান তথ্য দাঙি ধৰিবলৈ চেষ্টা কৰিম। পেঞ্চন হৈছে এনেকুৱা এটা স্কিম য'ৰ পৰা বিভিন্ন চৰকাৰী কৰ্মচাৰীয়ে চাকৰিৰ ৰিটায়াৰমেণ্টৰ পিছত নিজৰ জীৱন পৰিচালনাৰ বাবে পেঞ্চন পাই থাকিব আৰু ইয়াৰ বাবে মানুহ চৰকাৰী চাকৰিৰ প্ৰতি আকৰ্ষিতও হয়। 1 জানুৱাৰী 2004 চনত ভাৰতত থকা অটল বাজপেয়ী চৰকাৰে এই পেঞ্চন সুবিধাটো OPSৰ পৰা NPSলৈ পৰিৱৰ্তন কৰে। কিন্তু OPSত থকা বিভিন্ন সুবিধাবোৰ NPSত নাথাকে। ইয়াৰ পৰিৱৰ্তে NPSত জমা হোৱা কিছুমান ধন শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট হৈ থাকে আৰু এয়া আমাৰ বিভিন্ন চৰকাৰী কৰ্মচাৰীৰ বাবে পছন্দ হোৱা নাই। কাৰণ OPSত থকা সুবিধাবোৰ NPSত নাই। সেইবাবে পিছত চৰকাৰী বিষয়াসকলৰ NPSৰ বিৰুদ্ধে বিৰোধিতা আৰম্ভ হয়। শেষত চৰকাৰে বাধ্য হৈ নতুন পেঞ্চন স্কিম UPS আনিবলগীয়া হয়, যাক ইউনিফাইড পেঞ্চন স্কিম বুলি কয় আৰু এয়া NPSৰ পৰা অলপ ভাল আৰু OPSৰ পৰা কম সুবিধা থকা বুলি চৰকাৰী বিষয়াসকলে জানিব পাৰিছে। এতিয়া মই OPS, NPS আৰু UPSৰ মাজত থকা মিল আৰু অমিলবোৰ আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম। প্ৰথমতে, ইউনিফাইড পেঞ্চন স্কিমত কৰ্মচাৰী বিষয়াৰ কৰ্মজীৱনৰ শেষ 12 মাহৰ বেচিক বেতনৰ 50% দিয়া হ'ব। অৰ্থাৎ কোনো কৰ্মচাৰীয়ে ৰিটায়াৰমেণ্টৰ সময়ত যদি 1 লাখ টকা দৰমহা পাইছিল, তেতিয়াহ'লে তেওঁৰ পেঞ্চন হ'ব 50,000 টকা। দ্বিতীয়তে, কৰ্মচাৰীয়ে এই পেঞ্চনটো পাবলৈ কমেও 25 বছৰ চাকৰি কৰা হ'ব লাগিব আৰু যদি 25 বছৰ চাকৰি সম্পূৰ্ণ নহয়, তেতিয়াও 10 বছৰ সম্পূৰ্ণ কৰিলেও পেঞ্চন পাব। কিন্তু 25 বছৰ চাকৰি কৰা ব্যক্তিজনৰ দৰে নহয়, সিহঁতে কমেও 10,000 টকা পেঞ্চন পাব। আনহাতে 20 বছৰ সম্পূৰ্ণ কৰা জনৰ বাবেও আন এটা ব্যৱস্থা দিয়া আছে। 3 নম্বৰত, যদি কৰ্মচাৰীৰ মৃত্যু হৈ যায়, তেনেহ'লে তেওঁৰ পৰিয়ালক কৰ্মচাৰীৰ পেঞ্চনৰ 60% দিয়া হ'ব। অৰ্থাৎ যদি কৰ্মচাৰীয়ে 50,000 টকা পেঞ্চন পাইছিল, তেতিয়া পৰিয়ালে ইয়াৰ 60% 30,000 টকা পেঞ্চন পাব। ইয়াৰ উপৰি UPS পেঞ্চন স্কিমত OPSৰ দৰে DA দিয়াৰ ব্যৱস্থা কৰিছে, যাতে বেতন বৃদ্ধিৰ লগত ব্যক্তিয়ে মিলাই চলিব পাৰে। আনহাতে NPSত নিশ্চিত পেঞ্চনৰ কোনো ব্যৱস্থা নাই। NPS অকল চৰকাৰী চাকৰিয়ালৰ বাবে নহয়, যিকোনো প্ৰাইভেট কৰ্মচাৰীয়েও নিজৰ দৰমহাৰ পৰা NPSত সোমাব পাৰিব। NPSত কৰ্মচাৰীৰ বেচিক বেতনৰ 10% কাটি লৈছিল আৰু ইয়াৰ পৰা কিছু অংশ চৰকাৰে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিছিল। যদি শ্বেয়াৰ মাৰ্কেটৰ অৱস্থা ভাল থাকে, তেতিয়া কৰ্মচাৰীয়ে বহুত ধন পাব পাৰে। আনহাতে যদি শ্বেয়াৰ মাৰ্কেটত লছ হৈ যায়, তেনেহ'লে ব্যক্তিয়েও এই লছ উঠাব লাগিব। ইয়াৰ উপৰি NPSত চৰকাৰে নিজেই অতিৰিক্ত 14% অধিক ধন ব্যক্তিৰ পেঞ্চন ফাণ্ডত সোমাই দিছিল। আনহাতে বৰ্তমান UPS ফাণ্ড ব্যৱস্থাত চৰকাৰে 14%ৰ পৰিৱৰ্তে 18.5% নিজৰ পৰা দিব আৰু ইয়াৰ উপৰি UPS ব্যৱস্থাত শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰা নহ'ব। এতিয়া ইয়াতে আন এটা প্ৰশ্ন উঠে, আমি সকলোৱে UPS ল'ব লাগিব নেকি? নহয়, বিভিন্ন কৰ্মচাৰী বিষয়াসকল, আপুনি NPS, UPS দুটাৰ ভিতৰত যিকোনো এটা চিলেক্ট কৰিব পাৰিব। এতিয়া মই যিমান বুজি পালোঁ, OPS, NPS আৰু UPSৰ ভিতৰত সকলোতকৈ ডাঙৰ পাৰ্থক্যটো হৈছে NPS আৰু UPS ব্যৱস্থাত আপোনাৰ দৰমহাৰ পৰা 10% কাটিব আৰু আনহাতে OPS ব্যৱস্থাত ব্যক্তিৰ দৰমহাৰ পৰা একোৱেই নাকাটিছিল। গতিকে বিভিন্ন চৰকাৰী বিষয়াসকল, OPS, UPS আৰু NPS ব্যৱস্থাৰ মাজত কিছুমান তথ্য আপোনালোকৰ মাজত মই দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ। এতিয়া মই যিমান দূৰ বুজি পালোঁ, সকলোতকৈ ভাল হৈছে OPS ব্যৱস্থাটো, কিন্তু হ'লেও UPS ব্যৱস্থাটো NPSৰ পৰা অলপ ভাল আৰু OPSৰ লগত কিছু পৰিমাণে হ'লেও মিলে। গতিকে বিভিন্ন চৰকাৰী বিষয়াসকল, আগন্তুক দিনত এনেধৰণৰ আৰু বহুতো গুৰুত্বপূৰ্ণ বাতৰিবোৰ পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।